নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ মই এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউ আৰু এডমিট আপোনালোকে এতিয়ালৈকে ৰৈ আছিলে। আপোনালোকে কেতিয়াকৈ পাম বুলি বহুতে মোক কমেণ্টৰ জৰিয়তে জনাই আছিলে যে আমাৰ PST PATৰ এডমিট কাৰ্ডখন আমি কেতিয়াকৈ ডাউনলোড কৰিব পাৰিম। আপোনালোকৰ আহি গ'ল এটা সোণালী সুযোগ, যিহেতু তেওঁলোকৰ ফালৰ পৰা SLPRB যিটো অফিচিয়েল ৱেবছাইট, তেওঁলোকে এখন নটিচ জাৰি কৰিছে আৰু সেই নটিচখনত তেওঁলোকে উল্লেখ কৰিছে যে অহাকালিৰ পৰা 18 নৱেম্বৰ 2024 তাৰিখৰ পৰা আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলতে। বন্ধু বান্ধৱীসকল, যিহেতু সকলোৱে জানে যে অসম আৰক্ষীৰ ABUB কনষ্টেবলৰ বৰ্তমান ইণ্টাৰভিউ আপোনালোকৰ শেষ হ'বলৈ হৈছে। মই জনাত ডিচেম্বৰ মাহৰ 5-6 তাৰিখৰ ভিতৰত আপোনালোকৰ ইণ্টাৰভিউ শেষ হ'ব। হয়তো বহুতৰে ভাল হৈছে আৰু বহুতৰে বেয়া হৈছে, কিন্তু বহুতেই তাৰ মাজতে অপেক্ষা কৰি আছিলে এই এডমিট কাৰ্ডখনৰ কাৰণে, যি কামাণ্ডো বেটেলিয়নৰ PST PATৰ এডমিট কাৰ্ডখনৰ কাৰণে। আৰু সেই সুবিধা তেওঁলোকে আজি তেওঁলোকৰ ফালৰ পৰা উল্লেখ কৰিছে সেই নটিচখনৰ জৰিয়তে। নটিচখনত তেওঁলোকে লিখিছে অহাকালিৰ পৰা আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু 25 নৱেম্বৰ 2024 তাৰিখৰ পৰা আপোনালোকৰ কামাণ্ডোৰ PST PAT ষ্টাৰ্ট হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে। যিহেতু এইবাৰ কামাণ্ডো বেটেলিয়নত আপোনালোকৰ 1 লাখতকৈও অধিক কেণ্ডিডেটে এপ্লাই কৰিছে আৰু পোষ্ট কেইটামানহে আপোনালোকে নিশ্চয় জানেই। আৰু হয়তো আপোনালোকে ফিজিকেলটো ভালদৰে দিব লাগিব। ফিজিকেল যদি আপোনালোকৰ ভাল নহয়, যিসকলৰ ফিজিকেল ভাল হ'ব তেওঁলোকৰে তাত ছাকচেছ হ'ব। স্পেচিয়েলি এখন নটিচ জাৰি কৰিছে। সেই নটিচখনত তেওঁলোকে উল্লেখ কৰিছে যে অহাকালি 18 নৱেম্বৰ 2024 তাৰিখৰ পৰা আপোনালোকে কামাণ্ডো বেটেলিয়নৰ PST PATৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব SLPRBৰ যিটো অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটটোত গৈ। আৰু 25 নৱেম্বৰ 2024 তাৰিখৰ পৰা আপোনালোকৰ PST PAT ষ্টাৰ্ট হ'ব বুলি তেওঁলোকে সেই নটিচখনত দেখাইছে। সেই নটিচখনতনো কিদৰে তেওঁলোকে উল্লেখ কৰিছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে কেনেধৰণে নিজৰ মোবাইলতে সেই PST PATৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব তাকো মই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিম। অহাকালিলৈ আপোনালোকে কেনেধৰণে আপোনালোকে এডমিট কাৰ্ডখন নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব তাকো মই আপোনালোকক ভিডিঅ'টো দিবলৈ চেষ্টা কৰি জনাই আছোঁ। আৰু বহুতো কেণ্ডিডেটে মোক সুধি আছিল যে অসম কামাণ্ডোৰ বেটেলিয়নৰ এডমিট কাৰ্ডখন কেতিয়াকৈ আহিব বা কিমান তাৰিখৰ পৰা আমাৰ PST PAT হ'ব। তাকে আপোনালোকক আজি জনাবলৈ পাই মই সুখী হৈছোঁ। আৰু এডমিট কাৰ্ডখন কেনেধৰণে ডাউনলোড কৰিব দেখাবলৈ মই চেষ্টা কৰিম। অহাকালিলৈ আপোনালোকে এইটো সময়তে অপেক্ষা কৰিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগিছে বা আপোনালোকৰ সহায় যেন হেল্পফুল যেন লাগিছে, আপোনালোকে ভিডিঅ'টি সকলোৰে সহায়কৈ শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব আৰু কমেণ্টৰ যোগেদি আপোনালোকে আপোনালোকৰ মন্তব্য আগবঢ়াবলৈ নাপাহৰিব। আৰু মোৰ চেনেললৈ যদিহে আপোনালোকে এতিয়া নতুনকৈ আহিছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈও পাই থাকিব। আৰু সকলো ধৰণৰ জব ইনফৰমেশ্যন অসম পুলিচৰ পৰা আৰম্ভ কৰি CRPF SSC সকলো আপোনালোকৰ তাৰপাছতে TA আৰ্মি এতিয়া দিছোঁ, ITBP আহিছিলে যিটো ITBP আপোনালোকক দিছোঁ। তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈও পাই থাকিবলৈ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আজি ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।